মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 4 যোগ এই পাঠটি তোমালোকক মই বুজাই দিব চেষ্টা কৰিছোঁ। গতিকে চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছোঁ। তোমালোকে ক্লাছ 3 যোগৰ এটা পাঠ পাইছা আৰু এই পাঠটোতনো কি দিছে আমি চাওঁচোন। ৰীমা তেওঁৰ মাক দেউতাকৰ লগত বঙাইগাঁৱত থাকে। এইবাৰ গৰমৰ বন্ধত তেওঁ দেউতাকৰ লগত গুৱাহাটীলৈ ফুৰিবলৈ যাম বুলি থিৰাং কৰিলে। তেওঁ দেউতাকৰ লগত ঘৰতে বহি মোবাইল এপৰ জৰিয়তে বিভিন্ন ৰেলগাড়ীৰ শ্ৰেণী অনুযায়ী ভাড়াৰ নিৰিখসমূহ চাবলৈ ধৰিলে। শ্ৰেণী অনুযায়ী ৰেলগাড়ীৰ ভাড়াৰ তালিকা তলত দিয়া ধৰণৰ। এতিয়া ৰেলগাড়ীৰ নাম দিছে, কোনটো শ্ৰেণী ইয়াত দিয়া হৈছে। ৰেলগাড়ী প্ৰথমতে ব্ৰহ্মপুত্ৰ মেইল। ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীত টিকটৰ ভাড়া কিমান? 70 টকা। আৰু শয়নযান শ্ৰেণী অৰ্থাৎ স্লিপাৰ ক্লাছৰ দাম কিমান? 145 টকা। বাত্ৰানুকূলিত তৃতীয় শ্ৰেণীৰ দাম ব্ৰহ্মপুত্ৰ মেইলত 505 টকা। আৰু বাত্ৰানুকূলিত দ্বিতীয় শ্ৰেণীৰ মূল্য 710 টকা। তাৰপিছত বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণীৰ টিকটৰ ভাড়া 90 টকা। শয়নযান শ্ৰেণীৰ 175 টকা। আৰু বাত্ৰানুকূলিত তৃতীয় শ্ৰেণীৰ দাম 555 টকা। বাত্ৰানুকূলিত দ্বিতীয় শ্ৰেণীৰ দাম 760 টকা। ৰাজধানী এক্সপ্ৰেছত সাধাৰণ শ্ৰেণী সুবিধা নাই, শয়নযান শ্ৰেণীও নাই। বাত্ৰানুকূলিত তৃতীয় শ্ৰেণীৰ ভাড়া হৈছে 923 টকা আৰু বাত্ৰানুকূলিত দ্বিতীয় শ্ৰেণীৰ ভাড়া হৈছে 1250 টকা। মানস ৰাইনো যাত্ৰীবাহী পেছেঞ্জাৰ গাড়ী, এইটো পেছেঞ্জাৰ গাড়ী সাধাৰণ শ্ৰেণী আছে 40 টকা টিকটৰ ভাড়া। তাৰপিছত তালিকাখন চাই উত্তৰ দিওঁ আহা। তালিকাখন চাই আমাক উত্তৰ দিওঁ আহা বুলি কৈছে। মানস ৰাইনো সমস্যাটো কি দিছে? মানস ৰাইনো যাত্ৰীবাহী ৰেলগাড়ীখনত যাত্ৰা কৰিবৰ বাবে ৰীমাহঁতে একে শ্ৰেণীৰ দুটা টিকট কিনিবলৈ তেওঁলোকক মুঠ কিমান টকা লাগিব? এইটো কি কৰিব লাগিব? এটা টিকটৰ ভাড়া কিমান, এটা টিকটৰ মূল্য কিমান? 40 টকা। এতিয়া একে শ্ৰেণীৰ দুটা টিকট ল'বৰ কাৰণে আমি 40 টকা দুটা আমি যোগ কৰিব লাগিব। 40 দুটা আমি লগ লগাব লাগিব। 40 লগ লগালে কিমান হ'ব? আমি 0 0 লগ লগালে 0 4 4 8 80 টকা হ'ব। আমি এইটো 80 টকা বুলি লিখিব লাগিব। খ, ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণীৰ দুটা টিকট কিনিবলৈ ৰীমাৰ দেউতাকে ৰীমাক প্ৰথমতে 100 টকা দিলে। কেইটকা দিলে? 100 টকা দিলে। দুইটা টিকট কিনিবলৈ তেওঁ আৰু কিমান টকা দিব লাগিব? ব্ৰহ্মপুত্ৰ মেইলৰ সাধাৰণ শ্ৰেণী এটা টিকটৰ মূল্য কিমান আছিলে? 70 টকা। দুটা টিকটৰ মূল্য কি হ'ব? 70 আমি যোগ কৰিম। 70 দুটা লগ লগাব লাগিব। 70 দুটা লগ 140 টকা পালোঁ। আৰু তাৰে 100 টকা দেউতাকে দিছিলে। সেই 100 টকাটো আমি ইয়াৰ পৰা বিয়োগ কৰিব লাগিব। 0 পৰা 0 গ'লে 0, 4 পৰা যেতিয়া 0 যাব, 0 মানে একো নাযায়, তেতিয়া 4 পাম, 40 টকা হ'ব। এতিয়া দুইটা টিকট কিনিবলৈ তেওঁলোকৰ আৰু কিমান টকা লাগিব? 40 টকা লাগিব। গটো কি কৈছে? শয়নযান শ্ৰেণীত যাত্ৰা কৰিবলৈ তালিকাত থকা কোন দুখন ৰেলগাড়ী যাব পাৰি? ইয়াৰে কোনখন ৰেলগাড়ীৰ টিকটৰ দাম কম? শয়নযান শ্ৰেণীত যাত্ৰা কৰিবলৈ আমি দুখন ৰেলগাড়ীৰ নাম পাইছোঁ। এখন হৈছে ব্ৰহ্মপুত্ৰ মেইল আৰু আনখন হৈছে বিবেক এক্সপ্ৰেছ। এইটোকেইটা আমি লিখিব লাগিব, বিবেক এক্সপ্ৰেছ, ব্ৰহ্মপুত্ৰ মেইল। আৰু কোনখনত ৰেলগাড়ীৰ টিকটৰ দাম কম? ৰেলগাড়ীৰ টিকটৰ দাম হৈছে ব্ৰহ্মপুত্ৰ মেইলৰ ৰেলগাড়ীখনৰ টিকটৰ মূল্য কম 145 টকা, এইখনত হৈছে 175 টকা। আমি ব্ৰহ্মপুত্ৰ মেইলৰ দাম কম বুলি লিখিব লাগিব। ব্ৰহ্মপুত্ৰ মেইলৰ শয়নযান শ্ৰেণী এটা আৰু বাত্ৰানুকূলিত তৃতীয় শ্ৰেণী এটা টিকটৰ দাম কিমান? মুঠ দাম কিমান? শয়নযান শ্ৰেণী এটা টিকটৰ দাম কিমান? ব্ৰহ্মপুত্ৰ মেইলৰ 500 কিমান হ'ব? শয়নযানৰ দাম ব্ৰহ্মপুত্ৰ মেইলত 100 কিমান? 45 টকা। 145 টকা। আৰু বাত্ৰানুকূলিতৰ এটাৰ দাম কিমান? বাত্ৰানুকূলিতৰ তৃতীয় শ্ৰেণী এটাৰ দাম হৈছে 505 টকা। আমি দুইটা লগ লগাব লাগিব। লগ লগোৱা মানে যোগ কৰিব লাগিব। এতিয়া আমি টকাটো লিখি ল'ম আগেই। তাৰপিছত 5 যোগ কৰিলে কিমান? 10। আৰু এই 10টো আমি নবহাম, এই 1 10 হয়, 1 10 10ৰ স্থানটো যিহেতু দশকৰ ঘৰত, সেই 1 10টো আমি দশকৰ ঘৰত লৈ আনিম।
4 0 4 এই একটো লগাই 5 5 একে 650 টকা আমি লিখিব লাগিব 650 টকা তাৰপিছত বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণী এটা আৰু হয়নজান শ্ৰেণী এটা টিকটৰ মূল দাম বিবেক এক্সপ্ৰেছৰ সাধাৰণ শ্ৰেণী এটা টিকটৰ দাম কিমান পাইছিলো আমি 90 টকা তাৰপিছত হয়নজান শ্ৰেণী এটা বিবেক এক্সপ্ৰেছৰ হয়নজান শ্ৰেণী এটা টিকটৰ দাম কিমান আছিলে 175 টকা এটো আমি 175 টকাটো আমি লগোৱা মানে যোগ কৰিব লাগিব এতিয়া টকাটো আমি লিখি লম 5 0 5 যোগ কৰিলে 0 মানে একো লগোৱা নাই 5 9 7 যোগ কৰিলে কিমান পাওঁ 16 পাওঁ 1 এই 16 9 7 আমি যদি 16 পাওঁ এই 16 1 এই ইয়াৰ এই অংকটো আমি দশকৰ ঘল আমি লৈ যাব লাগিব 1 10টো 1 আৰু এই 1টো লগলালে কিমান হয় 265 টকা এখন বিবেক এক্সপ্ৰেছৰ 265 টকা ৰাজধানী এক্সপ্ৰেছৰ বাটানুকলিত তৃতীয় শ্ৰেণীৰ দুটা টিকটৰ মূল দাম কিমান বাটানুকলিত ৰাজধানী এক্সপ্ৰেছৰ বাটানুকলিত দুটা টিকটৰ দাম কৈছে ৰাজধানী এক্সপ্ৰেছৰ বাটানুকলিতৰ দুটাৰ দাম কৈছে বাটানুকলিত তৃতীয় শ্ৰেণী এটা টিকটৰ দাম কিমান 930 টকা এতিয়া 930 টকা আমি দুটা লগাব লাগিব কি কৰিব লাগিব 930 দুটা লগাব লাগিব 930 আমি কি কৰিম দুটা লগাম কাৰণ দুটা টিকটৰ দাম কৈছে 930 আৰু আমি 930 লগাব লাগিব দুটা এতিয়া কিমান টকা হ'ব 0 0 0 3 3 লগালে 6 9 লগাম যেতিয়া আমি 9 9 1860 টকা হ'ব কিমান হ'ব 1860 টকা নিশ্চয় বুজি পাইছা এতিয়া কি কৈছে ৰিমাই দেউতাকৰ লগত গুৱাহাটীত থকা পেহেকৰ ঘৰলৈ আহিল পেহিয়েকৰ ল'ৰা নিহাৰ তেওঁৰ সমবয়সীয়া নিহাৰেও মোমাইক আৰু ৰীমাক লগ পাই অতি আনন্দিত হ'ল পাছদিনা তেওঁলোকে অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান চাবলৈ গ'ল এতিয়া উদ্যানৰ প্ৰৱেশ মাচুলৰ তালিকাখন চাওঁ হা উদ্যানৰ প্ৰৱেশ মূল্য এটা এন্ট্ৰি ফিজ লয় মানে প্ৰৱেশ এটা মূল্য লয় বিৱৰণ দিছে প্ৰাপ্তবয়স্ক শিশু 3 পৰা 12 বছৰলৈ শিশু 3 বছৰৰ তলত এতিয়া কেনে ধৰণে দিছে প্ৰৱেশ মাচুল প্ৰতিগৰাকী ভাৰতীয় পৰ্যটকৰ বাবে টকাত প্ৰাপ্তবয়স্কৰ বাবে প্ৰতিগৰাকী ভাৰতীয় মূল্যত 30 টকা আৰু প্ৰৱেশ মাচুল প্ৰতিগৰাকী বিদেশী পৰ্যটকৰ বাবে 100 টকা শিশুৰ ক্ষেত্ৰত প্ৰৱেশ মাচুল প্ৰতিগৰাকী ভাৰতীয়ৰ ক্ষেত্ৰত 10 টকা 3 পৰা 12 বছৰ শিশুৰ ক্ষেত্ৰত আৰু প্ৰৱেশ মাচুল প্ৰতিগৰাকী বিদেশী পৰ্যটকৰ বাবে 3 পৰা 12 বছৰৰ শিশুৰ 30 টকা এতিয়া শিশুৰ 3 বছৰ তলত প্ৰৱেশ মাচুল প্ৰতিগৰাকী ভাৰতীয় হওক বা প্ৰতিগৰাকী বিদেশীৰ বাবে বিনামূলীয়া এতিয়া ৰাজ্যিক চিৰিয়াখানাত প্ৰৱেশ কৰিবলৈ ৰীমাহঁতৰ কিমান খৰচ হ'ব চাওঁ আহা ৰীমাৰ বাবে 10 টকা ৰীমা যিহেতু শিশু আছিলে 10 টকা নিহাৰো শিশু আছিলে 10 টকা দেউতাকৰ বাবে 30 টকা মুঠ কিমান টকা খৰচ হ'ব সংখ্যা ৰেখাত সহায়ত গণনা কৰোঁ আহা ৰীমাৰ বাবে কেই টকা আছিলে আমি 10 ঘৰ যাম আকৌ নিহাৰৰ বাবে কি হয় নিহাৰো 10 টকা 10 পৰা আকৌ 10 ঘৰ যাম 20 10 কিমান 10 পৰা 10 গৈ নিকট পালে 20 ঘৰত পালে আকৌ এনেকৈ কেই ঘৰ যাম আমি দেউতাকৰ বাবে 30 ঘৰ 20 ইয়ালৈকে 20 টকা হ'লেই আকৌ 10 20 আকৌ আমি 30 ঘৰ যাম 10 এনে 3 ঘৰ 30 ঘৰ গ'লো তেতিয়া কিমান 20ৰ পৰা ক'ৰ ঘৰত পালেগে 50 ঘৰ এনেকৈ সংখ্যা ৰেখাত আমি বহুৱাব লাগিব এতিয়া কেনেকৈ 10 20 20 লগত 20ৰ লগত আকৌ 30 লগালে 50 টকা হয় এতিয়া তেতিয়াহ'লে কিমান খৰচ হ'ল প্ৰৱেশ মাচুলৰ বাবে 50 টকা খৰচ হ'ল এতিয়া স্থানীয় মানৰ সহায়ত যোগ কৰোঁ আহা স্থানীয় মানৰ সহায়ত কেনেধৰণে যোগ কৰিছে চোৱা এতিয়া একক দশক কেনেধৰণে বহাই লৈছে এতিয়া স্থানীয় এককৰ ঘৰত প্ৰথম 10 টকা 10টো লিখিছে
এককৰ ঘৰত 0, দশকৰ ঘৰত 1। আকৌ 10 টকা আছিলে, এককৰ ঘৰত 0, দশকৰ ঘৰত 1। আকৌ দেউতাকৰ যিটো প্ৰৱেশ মাচুল 30 টকা, সেইটো এককৰ ঘৰত 0, দশকৰ ঘৰত 3। এতিয়া এককৰ ঘৰকেইটা আমি যোগ কৰি 0 পাইছোঁ। দশকৰ ঘৰকেইটা আমি 1 1 2, 2 3 5। মুঠতে আমি স্থানীয় মানৰ সহায়ত যোগ কৰিলোঁ, একেটাই পাম, 50 পাম, হয়নে? চিৰিয়াখানা চাই আহি তিনিগৰাকীয়ে কুঁহিয়াৰ ৰস খালে। ৰীমা আৰু নিহাৰ দুয়ো 35 টকা দৰৰ এগিলাচকৈ আৰু দেউতাকে 20 টকা দৰৰ এগিলাচ ৰস খালে। তেওঁলোকে দোকানীজনক কিমান টকা দিলে চাওঁ আহা। ৰীমা আৰু নিহাৰে 35 টকা দুটা হ'ব। এতিয়া চোৱা, প্ৰথমতে কি কৰিছে, প্ৰথমতে দেউতাকৰ দিছে। দেউতাকৰ কি হ'ব, 10 টকাৰ, দেউতাকে কেইটকা খাইছে। এতিয়া চোৱাচোন, ৰীমাই কি কৈছিলে, ৰীমা আৰু নিহাৰে কুঁহিয়াৰ যিটো ৰস খাইছিলে, কুঁহিয়াৰ ৰসৰ দাম কিমান আছে, 35। এতিয়া 35টো এতিয়া 3 × 5 35। এতিয়া এককৰ ঘৰত 1 1 আমি কেইটা, 5টা। তাৰপিছত দশকৰ ঘৰত এনেকুৱা 10ৰ 3টা, এনেধৰণে আমি লিখিব লাগিব। কুঁহিয়াৰ 10, 10 1 10 1 10 3টা হৈছে, ইয়াত 1 1 5টা হৈছে। তাৰপিছত আকৌ সেই নিহাৰেও 35 টকাৰ ৰস খাইছিলে, 1 1 5টা। তাৰপিছত এইপিনে 3 10 3 10 1 10, এইটোত 1 10কৈ আছে, এইটো 2 10 3 10 হ'ল। তাৰপিছত কোনে খাইছিলে, আৰু কোনে খাইছিলে, ৰীমাৰ দেউতাকে কুঁহিয়াৰ ৰস কিমান টকাৰ কুঁহিয়াৰ ৰস খাইছিলে, 20 টকা। এতিয়া এককৰ ঘৰত 0, সেইকাৰণে আমি একো নাই লিখা, এনেকুৱা। তাৰপিছত ইয়াত আমি কি, ইয়াত 2 10 ল'ব লাগিছে, 1 10, এইটো 1 10, 2 10 হ'ল। এতিয়া আমি কেনেধৰণে যোগ কৰিম। এতিয়া চোৱা, এই 5 5, এই ইয়াত 5টা আছে, ইয়াত 5টা, 10 হ'ল। 10 যেতিয়া হৈ যাব, তেতিয়াতো কি কৰিব লাগিব, আমি এককৰ ঘৰত থ'ব নোৱাৰিম, দশকৰ ঘৰলৈ লৈ যাব লাগিব। মুঠাটো 1 10 হৈ গৈছে, সেইটো আমি দশকৰ ঘৰলৈ লৈ গৈছোঁ। তেতিয়া কিমান হ'ল, দশকৰ ঘৰলৈ এইটো এটা লৈ গ'লোঁ। এই দুইটা লগাই পিনি আমি যিহেতু 10ৰ মুঠা হৈ গ'ল, 10 হৈ গ'ল, সেইকাৰণে দশকৰ ঘৰলৈ লৈ গ'লোঁ। এতিয়া কিমান, দশকৰ ঘৰত, এককৰ ঘৰত এতিয়া একো নাথাকিলে, আমি লৈ গ'লোঁ নহয়, এইটো লৈ গ'লোঁ দশকৰ ঘৰলৈ। এতিয়া কেইটা হ'ল দশকৰ ঘৰত, 1 1 10 2 3, 4টা, 5 6 7 8 9 10 9, কেইটা পালোঁ, 1 2 3 4 5 6 7 8 9, মুঠতে কিমান পালোঁ, 9 10 পালোঁ। এতিয়া 9 10টোৱে আমি ইয়াত লিখিম, 9 10টো চোৱা, ইয়াত হৈছেনে 9 10, এই গোটেইকেইটা লগাই 1 2 3 4 5 6 7 8 9, 9 10 হৈ গ'ল। তেতিয়াহ'লে 9 10 পাই গ'লোঁ আমি, এনেধৰণে লিখিলে 9 10 হ'ল। এইটো আকৌ আমি কেনেধৰণে কৰিব পাৰোঁ, আমি সংখ্যাত আমি অংকৰে কৰিলে কেনেকৈ হ'ব, এইটো 5 10 5 বহালোঁ, এইটোৰ ঠাইত আমি 3 বহালোঁ, আকৌ 5 3, তাৰপিছত 20টো আমি যেতিয়া এনেকৈ লিখিম, 0 এককৰ ঘৰত, দশকৰ ঘৰত 2। এতিয়া 5 5 কিমান, 5 5 আৰু 0 লগ লৈ 5 5 10, 10ৰ এই 10 পাইছোঁ যে, আমি 10টোৰ 0টো বহাম, আৰু 1 10টো আমি এই দশকৰ ঘৰলৈ লৈ যাম, 1 10টো আমি এই দশকৰ ঘৰলৈ লৈ গ'লোঁ। এতিয়া তাৰপিছত চাওঁ, 3 3 6 8, এই 1 10টো আছিলে যে, 1টো লগালে 1 10টো লগালে কিমান হ'ল, 9 10 হৈ গ'ল। এনেধৰণে আমি যোগ কৰিম। তেওঁলোকে মুঠ কেতিয়াহ'লে কিমান টকাৰ কুঁহিয়াৰ ৰস খালে, 90 টকাৰ কুঁহিয়াৰ ৰস খালে। এতিয়া স্থানীয় মানৰ সহায়ত যোগ কৰোঁ আশা কৰিছে। স্থানীয় মানৰ সহায়ত কেনেধৰণে যোগ কৰিম আমি, এতিয়া 47 32 আৰু 21ক যোগ কৰিবলৈ কৈছে। এককৰ ঘৰত প্ৰথমতে আমি এককৰ ঘৰকেইটা আমি যোগ কৰিম।
7 2 1 এইকেইটা লগ লগালে কিমান হ'ব 7 2 9 9 1 10 10ৰ 1 10 হয় 1 10ৰ আমি কি কৰিম এই 1 10ৰ আমি 1টো আমি ইয়াত নবহাম আমি 10কৰ ঘৰলৈ লৈ যাম 10 এতিয়া 1 4 3 7 7 2 9 এই 1 10টো লগ লগালে কিমান হ'ব 1টো লগ লগালে 4 3 7 7 2 9 9 এই 1টো লগ লগালে 10 এতিয়া হলে কিমান পালো আমি 100 পালো যোগ কৰি ঠিক তেনে ধৰণে এটো এককৰ ঘৰত কি আছে 3 7 5 10কৰ ঘৰত 4 3 1 43 37 আৰু 15ক যোগ কৰিব লাগে এতিয়া আমি এককৰ ঘৰকিটা আমি প্ৰথমতে যোগ কৰি লম 3 7 কিমান 10 তাৰ পিছত 10ৰ লগত 5 লগ লগালে 15 15টো আমি এটো এনেকে নেলিখিম একটো আমি নিলিখিম এটো আমি ইয়াৰ স্থান যেহেতু 10কৰ ঘৰত 1 10টোৰ স্থান সেই কাৰণে আমি ইয়াত আমি নিলিখিম আমি 10কৰ ঘৰলৈ লৈ যাম এতিয়া 1 10টো ইয়াত 10কৰ ঘৰত থৈ লম প্ৰথমতে 4 3 7 7 1 8 এই 1টো লগ লগাব লাগিব 8ৰ লগত 1 লগ লগালে কিমান হ'ব 9 এতিয়া কিমান পালো আমি যোগফলটো 95 ঠিক একে ধৰণে এটো কি 342 513 134ক যোগ কৰিব লাগে প্ৰথমতে আমি এককৰ ঘৰকিটা আমি যোগ কৰিম 2 3 5 5 4 কিমান 9 তাৰপিছত 4 1 3 3 3 6 3 5 8 8 1 9 এটা যোগ কৰি কিমান পালো 969 এতিয়া কি কৈছে আজৰিপুৰত ৰীমা আৰু নিহাৰে 110 আৰু 1 কাট কিছুমান লৈ খেলিবলৈ বহিল আজৰিপুৰ ৰীমা আৰু নিহাৰে কি কৰিছে 100ৰ কাট 10ৰ কাট আৰু 1ৰ কাট কিছুমান লৈ খেলিবলৈ বহিল নিহাৰ এই কাট খিনিৰে তুমি 432 সংখ্যাটো সাজিব পাৰিবানে 110 আৰু 1 1ৰ কাট 10ৰ কাট আৰু 1ৰ কাট এইকিটা কাট লৈ পিনি কৈছে নিহাৰক কৈছে কি বুলি নিহাৰ এই কাট খিনিৰে তুমি 432 সংখ্যাটো সাজিব পাৰিবানে হয় পাৰিম বুলি কৈছে মোক 4খন 100 কাট 3খন 10ৰ কাট আৰু 2খন 1 কাট লাগিব 432ৰ কাৰণে কৈছে 100 100 4খন কাট হলে 400 হৈ গল তাৰ পিছত 10 10 যেতিয়া 3খন 10 10 3 10 হৈ গল 3 10 তাৰ পিছত 1 1 দুটা হলে 2 1 এতিয়া কিমান হ'ব 2 400 তাৰ পিছত 10কৰ আছে 3 10 3 10 30 হয় 30 তাৰ পিছত 1 2 2 1 হলে যোগ 2 1 এনেকে ধৰণে কৰিব লাগিব 432 অৰ্থাৎ বিস্তৃত ৰূপত আমি যোগ কৰিছে এটো বিস্তৃত ৰূপত 432 টো লিখিলে এনে ধৰণে হ'ব বহিয়া এতিয়া ময়ো এটা সংখ্যা সাজিম ধন্যবাদ ৰীমা তুমি কোনে কৈছে নিহাৰে কৈছে ধন্যবাদ ৰীমা তুমি 384 সংখ্যাটো সাজা 384 সংখ্যাৰ খৰ ঘৰত 300 আছে কাৰণ 300 হ'বলৈ 300 মানে তিনটা খৰ কাট লাগিব 100 100 300 3খন কাট তাৰপিছত 10কৰ ঘৰত কিমান আছে 8 10 তেতিয়া 10ৰ 8 10 মানে 8টা 10ৰ 8খন কি কাট লাগিব 10ৰ কাট লাগিব 10 10 8টা কাট লাগিব আৰু এককৰ ঘৰত কিমান 4 1 তেতিয়া হলে একৰ কাট কেইখন লাগিব 4খন লাগিব 4 এতিয়া এটো আমি বা এনেকৈ লিখো 300 100 100 তিনটাটো আমি 300 টো এনে ধৰণে লিখিম যোগ তাৰপিছত 8 10 8 10 টো আমি যোগ কৰি 8 10 টো আখি লিখিম তাৰপিছত যোগ 1 1 কেটা আছে 4টা 4 1 এটো এনে ধৰণ আৰু এই যোগ কৰি কিমান পাম 384 বুজি পাইছা এনে ধৰণে আমি লিখিব পাৰিম এতিয়া কি কৈছে আমাৰ কাটবোৰৰ সংখ্যাবিলাকৰ যোগফল কিমান পাম চাও আহা আনুমানিক যোগফল কিমান হ'ব কৈছে এতিয়া আনুমানিক যোগফলটো নাচাও এইভাগে আমি নিজে কেনে ধৰণে কৈছে চাই লৈছো নিহাৰ আৰু ৰীমাৰ মুঠ কাট নিহাৰ কাট কিমান আছিল একৰ কাট একক দহক শতকৰ নিহাৰ কাট একৰ কেইটাখন কাট আছিল 4খন আছিল একৰ কাট 4খন তাৰ পিছত দহৰ কাট আছিল নিহাৰৰ কিমান 3খন আৰু এককৰ কাট আছিল
2খন তাৰপিছত কাৰ্ডৰ সহায়ত যোগ কৰিছে প্ৰথমতে তাৰপিছত ৰিমাৰ কাৰ্ড ৰিমাৰ কিমান আছিলে 1ৰ 3খন কাৰ্ড আছিলে 10ৰ 8খন আছিলে 1ৰ 4খন আছিলে এতিয়া আমি প্ৰথমতে এককৰ কাৰ্ডখিনি আমি 1ৰ কাৰ্ডকেইখন আমি যোগ কৰিম 1 2 3 4 5 6 6খন আমি 6খন পালোঁ আমি ইয়াত লিখিম তলত 6খন 1ৰ কাৰ্ড লিখিম তাৰপিছত ইয়াত 10ৰ কাৰ্ড কেইখন আছিলে 1 2 3 4 5 6 7 8 9 10 10 10 100 হৈ যায় আৰু এখন 10 10টা যে 100 হ'ল সেইকাৰণে এইটো 10টা 10ক আমি পৃথক কৰিম সেইটো আমি 100 পালোঁ 100টো আমি এই 100ৰ ঘৰলৈ আমি 100 কাৰ্ডৰ ঘৰলৈ লৈ যাম তাৰপিছত 10 কাৰ্ডখন ইয়াত থাকিব 10ৰ কাৰ্ড এখন থাকিলে 10 10 যেহেতু 10 10 100 হয় সেই 100 কাৰ্ডখন আমি 100 কাৰ্ডৰ ঘৰলৈ লৈ যাম এতিয়া এই 100 কাৰ্ডখন লগাই মুঠতে কিমানখন কাৰ্ড হয় 1 2 3 4 5 6 7 8 8খন ইয়াত তলত আমি কেইখন লিখিব লাগিব 8খন 1 2 3 4 5 6 7 8 হ'ল 8খন 800 10ৰ কাৰ্ড এখন 8ৰ কাৰ্ড 8খন 10ৰ কাৰ্ড এখন থাকিলে তাৰপিছত 1ৰ কাৰ্ড কেইখন হ'ল 6খন এতিয়া আমি স্থানীয় মানৰ সহায়ত কেনেধৰণে লিখিম সংখ্যাৰ সহায়ত যোগ কৰিম এতিয়া 432 আছিলে তাৰপিছত 384 এতিয়া একক কেইটা আমি লগাম 2 4 কিমান 6 ইয়াত আমি 6 বহাম 8 3 কিমান 11 এই 1 10 টো আমি একেলগে নবহাম আমি এইটো ইয়ালৈ লৈ যাম 1 টো 1 ইয়ালৈ লৈ যোৱা হ'ল 4 3 7 আৰু এই 1টো লগালে 8 হ'ল 816 মুঠতে কিমান পালোঁ 816 পোৱা হ'ল এতিয়া স্থানীয় মানৰ সহায়ত যোগ কৰোৱা স্থানীয় মানৰ সহায়ত এইকেইটা যোগ কৰিবলৈ দিছে এটা কৰি দিছে 8 4 12 12 দহকৰ ঘৰৰ 1 2 হে বহিব ইয়াত এককৰ অংকটো দহকৰ ঘৰৰ অংকত দহকৰ ঘৰলৈ গুচি যাব 3 4 এই ইয়াৰ পৰা 1 2 এটা গুচি আহিছিলে এইটো লগ ললে 5 হ'ল তাৰপিছত 6 2 8 তাৰপিছত একক কেইটা আমি যোগ কৰিম প্ৰথমতে 5 1 কিমান 6 4 8 কিমান 4 8 হ'ব 12 12 আমি 1 10 টো 1 10 2 12 হয় আমি 1 10 টো আমি ইয়াৰ লৈ যাব লাগিব তেতিয়া কি হ'ব 5 3 8 এই 1 টো লগ ললে কিমান হ'ব 926 তাৰপিছত ইয়াত কি হ'ব 4 3 কিমান 7 4 8 কিমান 11 হয় 11 ইয়াৰ আমি 1 10 11 টো আমি একেলগে নবহাম আমি দহকৰ ঘৰলৈ ইয়াৰ দহকৰ ঘৰ ফালে লৈ যাম আমি কিমান হ'ব 1 টো আমি লৈ আনিছো 2 3 5 6 হ'ব 670 ঠিক তেনেধৰণে এইটো কিমান 6 8 কিমান 8 6 কিমান 14 আমি 1 10 4 14 আমি দহকৰ ঘৰ এই ঘৰৰ ইয়াৰ দহকৰ ফালে লৈ আনিছো ইয়াৰ দহকৰ ফালে 7 4 11 11 একে কিমান হ'ব 12 আকৌ এইটো আমি 12 টো আমি একেলগে লিখিব নোৱাৰিম ইয়ালৈ লৈ আনিব লাগিব 1 টো ইয়ালৈ ইয়াৰ এই 1 টো যেটো আমি ইয়াত নিলিখি ইয়ালৈ আমি লৈ আনিব লাগিব 2 3 5 এইটো 1 লগ লগালে কিমান হ'ব 624 হ'ব 624 তাৰ পিছতো কি হ'ব 9 6 কিমান হ'ব 15 আমি ইয়ালৈ 1 10 টো লৈ আনিম 9 0 9 আৰু 1 টো লগ লগালে 10 হ'ব আকৌ ইয়াৰ 1 10 টো আমি ইয়ালৈ লৈ আনিম 5 3 8 9 হ'ব 905 0 3 কিমান 3 9 1 10 ইয়াৰ 10 আমি 1 টো ইয়ালৈ লৈ আনিছো 7 1 8 1 9 903 এনেধৰণে আমি যোগ কৰিব লাগিব খালি ঠাইত উপযুক্ত সংখ্যা লিখা গৈছে খালি ঠাইত ইয়াত কি হয় 325 25 ঘৰ গ'লে 350
আকৌ দৈৰ্ঘ্য গৈছে কিমান হ'ব 325 লগত 25 লগ লগালে কিমান হয় 350 আৰু দৈৰ্ঘ্য যদি যায়গৈ 310 যদি লগ লগোৱা হয় 110 বাঢ়িছে 110 মানে দশক 110 বহা মানে আমি দশকৰ ঘৰত 1 বহাই দিলে হৈ যাব তেতিয়াহ'লে ইয়াত কিমান হ'ব 360 তাৰপিছত ইয়াৰ লগত কিমান হৈছে 3.5 এককৰ ঘৰত 5 বাঢ়িছে আমি এককৰ ঘৰত 5 বহাম দশকৰ ঘৰত কিমান 3 বাঢ়িছে ন 9 হ'ব 6 3 9 তাৰপিছত 3 3 কিমান হয় আৰু ইয়াৰ পৰা আমি 3 শূন্য লগ লগালে 395 আকৌ কি হয় 100 বহা মানে কি হয় অকল এই ঘৰটোত 1 বাঢ়িছে খৰ ঘৰত এইটো একে থাকিব 5 9 খ বাঢ়িছে যেতিয়া খৰ ঘৰত আমি শতকৰ ঘৰত বহাম 1 বহাম 100 মানে 1 বহাব লাগিব 495 তাৰপিছত খটো গৈছে ইয়াত আমাৰ খালী ঠাইত বহাম মই ধৰা হ'লে 300 বহাই দিলোঁ 300 ইয়াৰ কিমান বাঢ়িছে 50 5 বাঢ়িছে 5 মানে আমি দশকৰ ঘৰত 5 এটা বহাই দিলে হ'ব 350 তাৰপিছত আকৌ পঁয়সত্তৰ এককৰ ঘৰত কিমান 5 বাঢ়িব ইয়াত দশকৰ লগত দশকৰ 7 বাঢ়িছে 7 10 5 7 12 1 10টো ইপিনে আহি যাব 3 4 425 ইয়াৰ লগত আকৌ কি হয় 125 লগ লগাব লাগিব তেতিয়া কিমান হ'ব 10 2 2 4 5 4 1 550 ইয়াত 200 বাঢ়িব 200 বাঢ়িলে কি হ'ব খৰ ঘৰত 2 বহাই দিলে হবে আমি এই শতকৰ ঘৰত 2 বহাই দিলে হৈ যাব 750 এতিয়া গটোত কি দিছে 653 লগত 100 লগ লগালে কি হ'ব 100 লগ লগালে কি হ'ব আমি 100 লগ লগালে আমি এই খৰ ঘৰত 1 বহাই দিলে হ'ব 1 বাঢ়িছে এটা খৰ বাঢ়িছে না শতকৰ ঘৰত 1 বাঢ়িব এটো তেতিয়াহ'লে কিমান 753 তাৰপিছত ইয়াত 5 10 ইয়াত দশকৰ এই 5 10 এতিয়া কি হ'ব কিমান হ'ব এককৰ ঘৰত একে থাকিব পাছে 5 লগ লগালে কিমান হ'ব 10 হ'ব আৰু 10ৰ 1 10 এইটো লগত লগ লাগিব 803 আকৌ এইটো কিমান হ'ব 3 5 8 তাৰপিছত 8 1 9 977 ঘৰটো কি কৈছে 700 100 বাঢ়িলে 800 100 বহাই দিব 900 আৰু আকৌ 100 বহালে 1000 1100 এনেধৰণৰ হ'ব ঘৰলৈ ঘূৰি আহোঁতে ৰীমাৰ দেউতাকে 210 টকাৰে 1 কিলোগ্ৰাম আপেল আৰু 185 টকাৰে 3 কিলোগ্ৰাম আম কিনিলে ফল মূল কিনোতে মুঠ কিমান খৰচ কৰিলে অনুমান কৰোঁ আহা ফল মূলত প্ৰায় 400 টকা খৰচ হ'ল কিমান কৈছে প্ৰায় 400 টকা খৰচ বা ইমান তৎক্ষণাত কেনেকৈ কৰিলা ৰীমা বুলি কৈছে কোনে কৈছে নিহাৰে কৈছে মই অনুমান কৰি কৈছোঁ 202 নিকটৱৰ্তী শতকত 200 এতিয়া 202 নিকটৱৰ্তী শতকটো কি হয় ওচৰত যেটো শতক সেইটো 200 হ'ব 300 হ'লে 90 ঘৰ আগুৱাই যাবলৈ কিন্তু 200 পাবৰ কাৰণে 10 ঘৰ পিছুৱাই আহিলে হ'ব ঠিক আকৌ 185 নিকটৱৰ্তী শতকত 200 লৈ ধৰিলে প্ৰায় 400 টকা খৰচ হোৱা বুলি ক'ব পাৰোঁ এনে ধৰণে কৰিছে তাৰ পিছত কি কৈছে তলৰ সংখ্যাবোৰ নিকটৱৰ্তী শতকত আনুমানিক যোগ কৰি প্ৰকৃত যোগফলৰ সৈতে তুলনা কৰোঁ হা নিকটৱৰ্তী শতক এতিয়া আমি 300 সংখ্যা 325ৰ নিকটৱৰ্তী শতক কি হয় 300 200ৰ নিকটৱৰ্তী শতক কি হ'ব 200 এইটো 500 হয়নে তাৰপিছত এতিয়া এইটো আমি প্ৰকৃত যোগফল কৰিলে 5 শূন্য 5 2 1 3 3 2 5 535টো গ্ৰেটাৰ দেন 500 500তকৈ ডাঙৰ ঠিক 291 নিকটৱৰ্তী শতক কি হ'ব
200 হ'লে আমি 91 ঘৰ পিছুৱাই যাবলৈ 300 হ'লে 9 ঘৰ গ'লে হ'ব তেতিয়া নিকটৱৰ্তী শতক কি হ'ব 300 510 নিকটৱৰ্তী শতকটো কি হ'ব 500 এইকেইটা লগ লগালে কিমান হ'ব 008 800 তাৰপিছত ইয়াত আমি প্ৰকৃতত এতিয়া আকৌ আমি এইটো এনেধৰণে যোগ কৰিম 1 ৰ লগত 0 যোগ কৰিলে কিমান 1 9 1 কিমান 10 এই 1 10টো ইয়ালৈ গুচি যাব 2 পিছত 7 8 801 এতিয়া 801 টো ইয়াতকৈ ডাঙৰ আমি গ্ৰেটাৰ 3 লিখিম ইয়াৰ সংখ্যা গড়টো কেনে দিছে আমি 167 নিকটৱৰ্তী শতক কি 200 তাৰপিছত 233 নিকটৱৰ্তী শতক 200 এই 200 লগ 004 আমি এইটো এতিয়া যোগ কৰিম 7 3 কিমান 10 6 3 9 10ৰ এই 1 10টো ইয়ালৈ গুচি আহিব না 6 9 কে 10 আকৌ ইয়াৰ 1 10টো ইয়ালৈ গুচি আহিব 2 কে 3 1 লগ লগালে 400 এতিয়া কি হৈছে দুইটা সমান এটো আমি সমান চিন লিখিম ঠিক 375 নিকটৱৰ্তী শতক কি হ'ব 400 হ'ব 295 নিকটৱৰ্তী শতক 300 0 0 0 4 7 এতিয়া পাছে পাছে যোগ কৰিলে 10 1 10 টো ইপিনে গুচি আহিব 7 9 16 1 লগ লগালে 17 1 10 টো ইয়ালৈ গুচি আহিব 2 3 5 3 2 5 1 টো লগ লগালে 670 টো 7তকৈ সৰু এটা লেছ দেন নিশ্চয় বুজি পাইছা আজিৰ পাঠ ইমানতে সামৰিছো পুনৰ উন্নত পাঠৰ সৈতে লগ হ'ম ধন্যবাদ